জলমগ্ন গুৱাহাটীত যমজ সন্তানসহ অলিম্পিয়ান জয়ন্ত তালুকদাৰক উদ্ধাৰ পানীৰ মাজত আবদ্ধ অলিম্পিয়ান জয়ন্ত তালুকদাৰক ৰাবাৰ বটেৰে উদ্ধাৰ কৰিলে অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ দলে জলমগ্ন ৰুক্মিণী গাঁৱৰ ফ্লেটৰ পৰা উদ্ধাৰ কৰে আৰচাৰ জয়ন্ত তালুকদাৰৰ এমহীয়া যমজ সন্তানসহ পৰিয়ালটো 3 বছৰ ধৰি ৰুক্মিণী গাঁৱৰ ফ্লেটত পৰিয়ালসহ বাস কৰি আহিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ধনুৰ্বিদ তথা অলিম্পিয়ান জয়ন্ত তালুকদাৰে বৃহস্পতিবাৰে নিশাৰে পৰা ৰুক্মিণী গাঁও জলমগ্ন হৈ পৰাত দুৰ্ভোগ ভুগিছে অলিম্পিয়ান জয়ন্ত তালুকদাৰৰ লগতে অঞ্চলবাসীয়ে কিয়নো ৰুক্মিণী গাঁৱত ৰাজপথত এককাল পৰ্যন্ত পানী SDRF তথা অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱাৰ দলে ৰাবাৰ বটৰ সহায়ত ৰুক্মিণী গাঁৱত অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান তোমাৰ নিজৰ ঘৰ নে আমাৰ ফ্লাইট আছে কিমান দিন হ'ল তোমাৰ টুইন কেইটা আমাৰ 3 বছৰ টুইন কেইটা কিমান দিন আমাৰ 1 month 1 week ল'ৰা ছোৱালী ল'ৰা এটা ছোৱালী আছে হাউকুছিত অপৰিৱৰ্তিত বান পৰিস্থিতি হাউকুছিৰ বানত এতিয়াও আবদ্ধ বহু লোক হাউকুছিত বানৰ মাজৰ পৰা উদ্ধাৰ দম্পতীক সিভিল ডিফেন্সে উদ্ধাৰ কৰি হায়াত হস্পিটেললৈ প্ৰেৰণ কৰিছে দম্পতীক উদ্ধাৰ কৰাৰ দৃশ্য বন্দী হ'ল নিউজ 18ৰ কেমেৰাত এই দৃশ্য দেখুৱাইছোঁ হাউকুছিত এতিয়াও আগৰ দৰেই হৈ আছে বান পৰিস্থিতি হাউকুছিৰ বানত এতিয়াও আবদ্ধ বহু লোক বানৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে দম্পতীক সিভিল ডিফেন্সে উদ্ধাৰ কৰি হায়াত হস্পিটেললৈ প্ৰেৰণ কৰিছে দম্পতীক মহানগৰীৰ কৃত্ৰিম বান আজিও অপৰিৱৰ্তিত হৈ আছে মই উপস্থিত থকা এই স্থান হৈছে হাউকুছি আৰু হাউকুছিৰ পৰা ডিমাচা ভৱন সংযোগ কৰা পথছোৱা এতিয়াও অবৰ্ণনীয় এটা পৰিৱেশ আৰু দেখুৱাইছোঁ মোৰ কাষেৰে যিখন SDRFৰ যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ বাহন আহি আছে বুলি ক'ব লাগিব বা বোট আহি আছে যিখন ৰাবাৰ বোট আহিছে এই ৰাবাৰ বোটখনত এজন ৰোগী আছে আৰু ৰোগীক উদ্ধাৰ কৰি এনেদৰে হস্পিটেললৈ নিয়াৰ বাবে ব্যৱস্থা কৰিছে আৰু বেক কেমেৰা কৰি মই দেখুৱাব বিচাৰিছোঁ এয়া হৈছে হাউকুছিৰ পৰা যিটো হকী ষ্টেডিয়াম সংযোগ কৰিব পৰা ৰাজপথছোৱা আৰু এই ৰাজপথছোৱাত মই বেৰা কৰি দেখুৱাব বিচাৰিছোঁ যে SDRFৰ যি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে চিভিল ডিফেন্সৰ লোকে সহযোগ কৰিছে এগৰাকী 60ৰ ঊৰ্ধৰ বৃদ্ধা দেখিছোঁ আৰু সেই বৃদ্ধাগৰাকী হয়তো সম্ভৱতঃ দম্পতী এহাল হ'ব আৰু সেই লোকজনক উদ্ধাৰ কৰি আনি তেখেতসকলে হস্পিটেললৈকে প্ৰেৰণ কৰিব কাৰণ আজি হয়তো কোনো এখন হস্পিটেলত তেখেতসকলে যাব লগা আছিলে বা সময় নিৰ্ধাৰণ কৰা আছিলে কি অসুখ হৈছে সকলো জানিম বা জানিব চেষ্টা কৰিম এই মুহূৰ্তত দেখুৱাইছোঁ পোনপটীয়াকৈ এয়া হৈছে হাউকুছি ডিমাচা ভৱন যোৱা ৰোড চোৱাৰ দৃশ্যাংশ আৰু সেই লোকজনক হয়তো হস্পিটেললৈকে প্ৰেৰণ কৰিব আৰু আমি দেখিছোঁ পাৰিষদগৰাকী স্থানীয় যে কি ব্যৱস্থা কৰিছে বা মণ্ডলগৰাকী কাষত হাতে হাত ধৰি এতিয়া উদ্ধাৰৰ বাবে তেওঁক লৈ যোৱাৰ ব্যৱস্থা কৰিছে আমি পোনপটীয়াকৈ দেখুৱাই গৈছোঁ এই হৈছে দৃশ্য আজিৰ তাৰিখত কোন মেডিকেললৈ কিবা নিব কিছু কোন হস্পিটেল যাব খুৰা গাড়ী বুক কৰিব লাগিব এতিয়া না বুক কৰা না কৰিম আৰু এই হায়াতত লৈ যাম কি অসুখ হৈছে জ্বৰ হৈছে কাহ হৈছে মানে এতিয়া কালি দেখাইছিলোঁ ডক্তৰক কিবা ইনফেকশ্যন পৰ বুলি সেইকাৰণে এতিয়া এডমিট কৰাব লৈ যাম ঘৰত পানী আপোনালোকৰ পানী ভৰ্তি হৈ আছে কেম্পাছত কিমান বয়স হ'ব খুৰাৰ এতিয়া কি হৈছে খুৰা জ্বৰ কাহ উইক আহিবতো পৰা নাছিলে আজি এই ব্যৱস্থা নাথাকিলে নোৱাৰিলে হয় কালি কিবা কৰি দেখাই আহিলোঁ কালি চব টেষ্ট কৰিলে আজি ভৰ্তি হ'ব দিছে কিন্তু ৰাতিপুৱা যাব পৰা নাই সেইকাৰণে এতিয়া ওলাইছোঁ জ্বৰৰ ৰিপৰ্ট দিছে নেকি আছে আছে কি অসুখ বুলি মানে ইনফেকশ্যন হৈছে কাহ হৈ আছে যে ইনফেকশ্যন পোৱা বুলি দিছে এডমিট কৰাব দিছে মানে মানুহটো বয়সস্থ যে কৈছে এডমিট কৰা বেছি হোৱাত কৰি সোনকালে ট্ৰিটমেণ্টটো কৰক সেয়াই আৰু কোনটো বাইলে নাথাকে আপোনালোকে আমাৰ ডিমাচা ভৱন জীৱনজ্যোতি পথৰ পৰা এনেদৰে এহাল দম্পতী চিকিৎসাৰ বাবে যাব আহিছিলে হায়াত হস্পিটেলত চিকিৎসাধীন হৈছিলে আৰু এনেদৰে SDRFৰ বিশেষকৈ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ যি থাকে চিভিল ডিফেন্সৰ লোকসকলে এনেদৰে সহযোগ কৰিছে আৰু তেখেতসকলক উদ্ধাৰ কৰি এতিয়া
হায়াৰ হস্পিটেললৈকে প্ৰেৰণ কৰিছে আৰু বিশেষ বাহন সাজু কৰিছে আৰু বাহনত উঠাই তেখেতসকলে হায়াৰ হস্পিটেললৈ লৈ যাব আৰু আজি তেখেতে যিহেতু তেখেতৰ ইনফেকশ্যন পোৱা বুলি কৈছে তেখেতৰ এডমিট হ'ব বুলি উল্লেখ কৰিছে আৰু যি চিভিল ডিফেন্সৰ মই এগৰাকী ইনস্পেক্টৰ ৰেংকৰ লোক দেখিছোঁ তেখেতৰ পৰা জানিব চেষ্টা কৰিম কেনেধৰণে আপোনালোকে সহযোগ কৰিছে ৰাইজক আমিতো সেই বা ৰাইজক মানে কি আমি আমাৰ বেলেগ উপায় নাই আমি বহুত আছে আমাৰ ভলণ্টিয়াৰ আছে ভলণ্টিয়াৰ্ছবিলাকে লগাইছোঁ আমাৰ অফিচাৰবিলাক থাকে প্ৰতিটো টিমতে এতিয়া আমাৰ 4টা জেগাত লাগি আছে ৰুক্মিণী গাঁও লাগি আছে নবীন নগৰ অনিল নগৰ তাৰপিছত পিনে হাতীগাঁও লাগি আছে আৰু ইয়াত লাগি আছে আমি গোটেই ৰাতি হেৰি কৰিছোঁ শ্বিফটিং ৱাইজ কৰা হৈছে